হে প্ৰভু মই তোমাৰ পৰা একো নিবিচাৰো তুমি মাত্ৰ আমাৰ ঘৰখন জীয়াই ৰাখা ঘৰৰ সম্পৰ্কবোৰ জীয়াই ৰাখা মই এখেতক কথা দিছিলো পৰিস্থিতি লাগিলে যিয়েই নহওক কিয় আমি সকলোবোৰ সদায় একেলগে থাকিম মোক শক্তি দিয়া প্ৰভু মই যাতে একতাৰ বান্ধোনেৰে সকলোবোৰ ধৰি ৰাখিব পাৰো প্ৰভু আৰু ৰাজ সি মনেৰে যি বিচাৰিছে সেয়া যাতে পূৰণ কৰা নহলে সি বৰ কষ্ট পাব কি নাম কলিতে ছোৱালীজনী জিলমিল গোস্বামী তুমি হয় কওকচোন তুমি জিলমি হয়নে হয় কিন্তু আপুনি মোৰ নামটো কেনেকৈ জানিলে মই কিন্তু আপোনাক চিনিব পৰা নাই তুমি মোক চিনি নোপোৱা কিন্তু মই তোমাক চিনি পাওঁ তুমি ৰাজনীশ চৌধুৰীক চিনি পোৱা নহয় মই তাৰ মাক সৰি মই কোনো ৰাজনীশ নামৰ মানুহক চিনি নাপাওঁ চিনি নাপাওঁ বুলি কিয় ক'লে সঁচাকৈ তাক চিনি নাপায়নে মোক গালি পাই নাথাকিব দেই এইটো আৰু গালি পাই থাকিলে কিন্তু মই ৰৈ গ'লে কিয় বাক্যটো কমপ্লিট কৰ নকওঁ দিয়ক মই মুঠতে আপোনাক বচাবৰ কাৰণে আমাক তেনেকৈ কৈছিলো আপুনি এইটো কৈছিলে কি কৈছিলো মই কি কৈছিলো মায়ে সুধিলে ৰেনিচাক ভাল নাপাওঁ বুলি ক'বলৈ কৈছিলো সেইটো মা আগত ক'লি ঠিকেই আন কাৰোবাক ভাল পাওঁ বুলি কিয় ক'লি যেতিয়াৰ পৰা ৰেনিচাক মায়ে বেয়া পোৱা হ'ল তেতিয়াৰ পৰা মায়ে সেইজনী নাম ঠিকনা বিচাৰি মোক কামুৰি থকা হ'ল এতিয়া সেইজনী ছোৱালী মোক ক'ত বিচাৰি পাওঁ কি নাম কওঁ তাই মই কৈ দিব আৰু কিবা এটা নাম কৈ দিলে তই সমস্যা অন্ত হ'ব বুলি ভাবিছ নেকি মই যেনিবা মিছা নাম এটা কৈ দিলোৱেই কিন্তু মাক তাইক লগ পোৱা দিব লাগিব নহয় ক'ত লগ পোৱা দিম সেইটো বাৰু হয় পিছে মা ক'লে গ'ল এই মন্দিৰলৈ গৈছে আজি সোমবাৰ নহয় প্ৰাৰ্থনা এটাই মোৰ কাৰণে ছোৱালী পাব লাগে মই নালাগে বুলি ক'লো খং উঠি অকলে অকলে গুচি গ'ল তেন্তে মাক গ'ল কাৰ লগত কেব এখন বুকিং কৰি পঠিয়াই দিছো আহোঁতে মই লৈ আহিম বুলি কৈছো হ'লে নাই ফোন এটা কৰ ৰাজনীশৰ মাকে মানে মোক চিনি পাইছে মোৰ নামটো জানে তাৰ মানে ৰাজনীশে মাকক মোৰ বিষয়ে কৈছে মানে সেইদিনা সি মোৰ মনে মনে ফটো তুলি নিশ্চয় মাকক দেখুৱাইছে নহলে মাকে মোক কেনেকৈ চিনি পাব ই মানে সঁচাই এটা পাগল নাই নাই ইয়াৰ পৰা আঁতৰি থকাটোৱে ভাল শুনাচোন হয় কওকচোন মানে মোক এটা সহায় লাগিছিল সহায় মানে কেনেকুৱা ধৰণৰ সহায় মানে মোৰ ফোনটো ঘৰতে এৰি আহিলো এতিয়া মোৰ ল'ৰাই ইয়ালৈ মোক নিবলৈ অহাৰ কথা আছিল এতিয়া মই ফোনটোও কৰিব নোৱাৰো এইটো লওক ফোন কৰক ফোন কৰিবলৈ তাৰ নম্বৰটো মোৰ মনত নাই নহয় তুমি তোমাৰ ফোনৰ পৰাই এই গাড়ী যে ঠিক কৰিব পাৰি তেনেকুৱা এখন ঠিক কৰি দিলেই হ'ব সি হাতীগাঁৱত থাকে আপোনাক মই মোৰ গাড়ীতে থৈ আহিম বলক নাই নাই তুমি ইমান কষ্ট কৰিব নালাগে তুমি গাড়ী এখন ঠিক কৰি দিলেই হ'ব
আপুনি যিখন গাড়ী ঠিক কৰাৰ কথা কৈছে সেই গাড়ী মই চলাওঁ আৰু ইয়াত কষ্টৰ একো কথাই নাহে এইটোতো মোৰ পেচা কি কোৱা তুমি গাড়ী চলোৱা তাকো ছোৱালী হৈ আজিৰ দিনত ছোৱালীয়ে কৰিব নোৱাৰা কাম একোৱেই নাই ইচ্ছা কৰিলেই হ'ল বলক ব'লা তুমি তাইক মন্দিৰত লগ পাওঁতে তুমি মোক ফোন কৰি দিব লাগিছিল কিয় ফোন কৰিব লাগিছিল তোক কি ক'ব লাগিছিল যে ৰাজ জিলমিল ইয়াতে আছে তই তাইক চাই যাহি নহয় মানে কি নহয় মানে তই সঁচা কথা ক তই তাইক প্ৰপ'জ কৰিছিলি নেকি নে তাই পিছা কৰিছ মই তেনেকুৱা একো কৰা নাই তেন্তে তাই তোৰ নামটো শুনাৰ লগে লগে তোক চিনি নাপাওঁ বুলি উচত মাৰি গুচি গ'ল কিয় নিশ্চয় তাই তোক বেয়া পায় ঠিক আছে তাই তোক বেয়া পায় অন্তত মই তোৰ মাৰ বুঢ়ী চিনাকি দিয়াৰ পাছত তাই মোৰ লগত নম্ৰভাৱে বিহেভ কৰিব লাগিছিল মা তাই তোমাক বেয়া বিহেভ কৰিছে নেকি বেয়া বিহেভ কৰা নাই কিন্তু মোৰ কিবা এটা ভাল নালাগিল মা মা দেখিছা তোক বিচাৰি গোটেইখন চলাত কৰি ফুৰিছো তই ইয়াত বহি আছ তই কি চাহ খাইছ চাওঁ তই ইয়াত বহিছে চাহ খাইছ কথাটো কি তই তাত যে তই মিঠা দিয়া চাহ খাইছ মই দৰৱ কিনি কিনি মৰিছো তই এয়া কৰিছ হ'ব এতিয়া তাৰ মোৰ চাহকাপতহে খং উঠিছে চাহপাত চেনি সি কিনি দিছেতো সেইকাৰণে তাৰ গাত লাগিছে নাখাওঁ তোৰ ঘৰৰ চাহ মই ৰচোন এই ইমান শান্তি দিব নালাগে তোৰ ভালৰ কাৰণে কৈ আছো আৰু তই যে ফোনটো যে লৈছ তই লগত নাৰাখ কিয় তই ঘৰত থাকিলেও মানুহ থাকো কৰবাত ফোন থাকে কৰবাত মই ইয়াত চিন্তা কৰি থাকো হ'ব মোলৈ ইমান চিন্তা কৰি দেখুৱাব নালাগে মই তোৰ দৰে নহয় কি মোৰ দৰে নহয় তইহে এই মোবাইলটো বুকুত বান্ধি লৈ ঘূৰি ফুৰ আমি সেইবোৰ কৰিব নোৱাৰো নহয় কেঁচুৱা উমলোৱাৰ বয়সত সি এতিয়া মোবাইল উমলাই আছে মই মানুহ বুদ্ধিত বৃহস্পতি দেখিছো আমাৰ এগৰাকী বৃহস্পতি শুক্ৰ শনি চব বাৰু কেনেকে ঘৰ পালেহি কচোন মই মানে এই মন্দিৰলৈ যে গৈছিলো যাওঁতে উভতি অহাৰ সময়ত তোক ফোন কৰিব খুজিলো কিন্তু মইতো ফোনটো নিয়া নাছিলো লগত তেনেতে এজনী ছোৱালী গৈ আছিল তাইক মই মাতিলো ফোনটো কৰি দিবলৈ কিন্তু তোৰ ফোন নম্বৰটোৱে মোৰ মনত নাই তাই আহি মোক ঘৰত থৈ গ'লহি পইচা চাগে লুটি নিছে নাই নিয়া কিমান দিলি তই সেইটো ক নিনিলেও পইচা মইতো হতবাক ছোৱালী হৈ তাই টেক্সি চলাইছে ছোৱালীজনী ইমান ভাল ইমান ভদ্ৰ ইমান মৰম লগা নামটো কি কৈছিলে ৰচোন জিলমিল মোৰ যে ছোৱালীজনীক দেখিয়ে বোৱাৰী কৰিবৰ মন গ'ল কেতিয়া যাবি সিহঁতৰ ঘৰলৈ ঠিকনাটো লোৱাই নহল নহয় তোৰ পাৰ্মানেণ্ট ঠিকনাৰ কথা কৈছো ঘৰলৈ যোৱাৰ কথা কৈছো ৰাতিপুৱা টিকট কাটিটো বাছত ঘৰলৈ যা আৰু চম্ভালিব নোৱাৰো তোক মই তই মোক তাৰমানে তোৰ ঘৰৰ পৰা খেদিব খুজিছ মোৰ ভুল ক'ত কচোন এইটোৱে ভুল এই ছোৱালী দেখিলে যে বিয়া পাতো কৰিব সেইটোৱে ভুল দৰকাৰী মানে তইতো ইয়াত থকা মানে মোৰ মূৰটো চুবাই পেলাও বিয়া বিয়া বুলি মোক বিয়া পাতিবলৈ জন্ম দিছিলে মাছা তই যিমান দিন ইয়াত থাক থাক কিন্তু বিয়াৰ নাম ল'ব নোৱাৰিবি একদম খবৰদাৰ কৰি দিছো কিন্তু মই একদম বিয়াৰ নাম নলবি সি ক'লেই মই শুনিম তোৰ বিয়া নপতালৈ মই গুৱাহাটী এৰাত নাই চাহকাপ ঠাণ্ডাই হ'ল চাগে খাই লওঁ নাই খোৱাও চাহ অন্তত মই তোৰ মাৰ বুঢ়ী চিনাকি দিয়াৰ পাছত তাই মোৰ লগত নম্ৰভাৱে বিহেভ কৰিব লাগিছিল মা তাই তোমাক বেয়া বিহেভ কৰিছে নেকি বেয়া বিহেভ কৰা নাই কিন্তু মোৰ কিবা এটা ভাল নালাগিল হেল্ল'
কোনে কৈছে? মই ৰাজনীশ ৰয় চৌধুৰীয়ে কৈছো। আপুনি মোক কিয় ফোন কৰিছে? কি লাগে আপোনাক? মোক দুটামান প্ৰশ্নৰ উত্তৰ লাগে। আপোনাৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ মই সেইদিনাই দিছো। আপুনি আকৌ কিয় ফোন কৰি আছে? আৰু আপুনি যদি ভাবিছে যে আপোনাৰ ষ্টেটাছ চাই মই মোৰ মন সলনি কৰি ল'ম, তেন্তে আপুনি ভুল ভাবিছে। আপুনি ভবাৰ দৰে ছোৱালী মই নহয়। আৰু শুনক, আপুনি যদি সঁচাই ভদ্ৰ মানুহ, ভদ্ৰৰ দৰে থাকিব। এনেকৈ ৰাস্তাত ষ্টক কৰা বন্ধ কৰক। এয়া ষ্টকিং নহয় জিলমিল। মই কৈছো নহয়, সেইদিনাখন আপোনাক দেখাৰ পৰা মোৰ চকু দুটাই কেৱল আপোনাক বিচাৰে, আৰু সেইবাবেহে। বন্ধ কৰক আপোনাৰ বলিয়ামি। আপুনি বলিয়া হ'ব পাৰে, কিন্তু মই নহয়। ফোন ৰাখক। 1 মিনিট ৰ'ব জিলমিল, মোক মাত্ৰ এটা কথা কোৱা। আপুনি মোৰ মাক চিনি নাপাওঁ বুলি কিয় ক'লে? জিলমিল, জিলমিল, কি হৈছে দাদা? নাই, একো নাই হোৱা। তই একো নাই হোৱা বুলি ক'লে নহ'ব নহয়। ফোনত তই কাক গালি পাৰি আছিলি? তই ভাগি নপৰিবি দাদা। তাই তোক দুদিনমান ইগনোৰ কৰিছে, কিন্তু চাবি কেইদিনমান পিছত তাই তোৰ নামত বাউলি হৈ পৰিব। কথা হৈছে কওঁ নহয় তই, তাই আন ছোৱালীৰ দৰে নহয়। এটা কথা মোৰ বহুত ভাল লাগে, তাই বহুত ভাল ছোৱালী। কিন্তু মোৰ ইগনোৰেঞ্চ সহ্য নহয়। আৰে এয়া ইগনোৰেঞ্চ নহয় দাদা। তাই দুদিনমান ভাও খাইছে, কিন্তু চাবি সময়ত সকলো ঠিক হৈ যাব। বুজিলিতো? বুজিলো, কিন্তু ইয়াত ইমান ভাবিব লগা একো নাই। সি তোক সঁচাই ভাল পায়। নহলেনো ইমানখিনি হোৱাৰ পাছতো সি তোক যোগাযোগ কৰিবলৈ চেষ্টা কৰেনে? তই ভবাৰ দৰে সি বেয়া নহবওতো পাৰে। বা এতিয়া মানে তয়ো তাৰ চাৰ্টিফিকেট দিবলৈ লাগি গলি। কথাবোৰ ময়ো তই ভবাৰ দৰে ভাবিছিলো, আৰু মই তাৰ ভাল বেয়াৰ চাৰ্টিফিকেট দিবলৈ যোৱা নাই। তাৰ মনটো বেয়া হলে সি তোৰ কথা তাৰ মাকক নকলে হয়। সি নিশ্চয়তো বিয়াৰ বা হ'ব, তই আৰু একো নকবিয়ে। তয়ো যে নহয়। ঝিল, এদিন নহয় এদিনতো তই বিয়া হবই লাগিব। আৰু মই বিচাৰো তই ভাল ঘৰ এখনলৈ বিয়া হ। মোৰ দৰে ঘৰতে বহি বহি মাকৰ ইনকামত জীয়াই থকা হাজবেণ্ডৰ তই পত্নী কেতিয়াও হ'ব নোৱাৰ। আৰু সেইটোৱে মোৰ কথা। তোমাৰ ভাল পোৱা ল'ৰাটোৰ যদি ইমানেই টকা পইচা আছে, তুমি গাড়ী চলোৱাৰ কি দৰকাৰ? তাৰ মানে আপোনাৰ মতে মই একো কাম বন নকৰি তাৰ পইচাত চলিব লাগে। মই স্বাৱলম্বী হৈ জীয়াই থাকিব বিচাৰো বৰ্মা। এইবোৰ ভাষণ মোৰ আগত নিদিবা দেই। কালি পৰহিলৈকে তোমাৰ জীৱনত কোনো ল'ৰাই নাছিল, এতিয়া হঠাতে এই ল'ৰাটো ক'ৰ পৰা আহিল? এই কথাটো ভাবিয়ে মই হাইৰাণ হৈ গৈছো। আচ্ছা, তুমি মোক এটা কথা কোৱাচোন, সঁচাই তুমি তাক ভাল পোৱা নে টকা পইচা দেখি ভাল পোৱা? চাওক বৰ্মা, মই মুখ খুলিলে আপুনি মোক বেয়া পাব। সেইবাবে মই বৰ বেছি একো নকওঁ। মাত্ৰ এটাই কথা ক'ম যে মই টকাৰ লোভীয়া নহয়, আৰু কাৰোবাৰ টকা পইচা দেখি প্ৰেমত পৰা ছোৱালীও মই নহয়। মোৰ দেৰি হৈছে, মই গৈ থাকো। ৰবা, মই তোমাৰ ভাল পোৱা ল'ৰাটোক লগ পাব বিচাৰো। মই তাক চাব বিচাৰো। যদিহে সেই ল'ৰাটো মোৰ পচন্দ হয়, তেতিয়া তোমাক তালৈকে বিয়া দিম। আৰু যদি পচন্দ নহয়, তুমি সমুদ্ৰৰ লগত বিয়াত বহিব লাগিব।
কুমুদজল চাৰিছি তই কেৱল মোৰ পৰা নিহে আছ দিয়া কিন্তু একো নাই এনেকেতো নহব ন বাবা মই তোক 7 দিন সময় দিছো 7 দিনৰ ভিতৰত মোৰ বিয়াখন জিলমিলৰ লগত ফিটিং হ'ব লাগিব হ'বনে হৈ যাব মই কৰি দিমতো ন' টেনশ্যন কি ন' টেনশ্যন অ' চনৰ ওপৰত চন গৈয়ে আছে এতিয়ালৈকেতো আমাৰ এটা চনেই হ'ব লাগিছিলে চনটোতো বাদেই দে তাইতো এতিয়ালৈকে মোক মনটোৱে দিয়া নাই কিন্তু বাবা ধনটোতো মই তোক দিয়ে আছো আৰু তই লৈও আছ বা তইচোন কবিতাই মাতি দিলে ঐ এতিয়া মই কবিতা মাতিছো মোৰ খং উঠিব লাগিলে তেতিয়া কিন্তু আকৌ মই বচন মাতিম বচন আৰু মোৰ বচন এই ভীমৰ বচনতকৈ শক্তিশালী হ'ব বুজিলনে সেইটো কিন্তু তই মনত ৰাখিবি মোক অকৰা বুলি ভাবি তই আকৌ নোচোৱাই নাথাকিবি মোৰ কিন্তু খং উঠিব লাগিলে তোকে মই পগলা বনাই দিম আকৌ মোৰ ফিলিংছৰ লগত মুঠতে জেং নকৰিবি প্লিজ ফোন কৰিছিলো তোক গম পাইছো কি ক'ব লগা আছে কওক ছাৰে মাতিব লাগিলে মই দৌৰিব লাগিব ইমান ভয় কিয় তোৰ ছাৰলৈ তোৰ ছাৰ ইমান খঙাল নহয় দে আৰু শুন মোক তোৰ পৰা এটা সহায় লাগে কি হয় তোৰ ছাৰ লাইফত কি চলি আছে ছাৰ কলৈ গৈছে কাক লগ কৰিছে এই সকলোবোৰ খবৰ তই মোক দিব লাগে নাই মই নোৱাৰিম কিয় ফ্ৰীতে দিব নালাগে নহয় মই তোক তাৰ বাবে পইচা দিম এয়া ল 10,000 টকা আছে ইয়াত কি হ'ল কি ভাবিছ এনেকুৱা চান্স কিন্তু আকৌ নাপাবি আৰু এয়া আৰম্ভণিহে হয় ভৱিষ্যতে আৰু পাবি ল আৰে ল ভেৰি গুড এতিয়া ক তোৰ ছাৰৰ লাইফত কোনোবা ছোৱালী আছে নেকি যাক ছাৰে লগ কৰে ফোনত কথা পাতে যাৰ নাম অনামিকা নামটো মই নাজানো কিন্তু আজি অলপ দিনৰ পৰা ছাৰে এজনী ছোৱালীৰ পাল্লাত পৰিছে সেইটো মই গম পাইছো কোন ছোৱালী তাইৰ নাম কি ক'ত থাকে তাই ইচ এণ্ড এভৰি ডিটেইল তই মোক দিবি বুজিলিতো মোৰ ভাল লাগিছে দিছা তুমি যে কথাবোৰ বুজি পালা আৰু এটা কথা তুমি মোক ভুল নুবুজিবা যে মই তোমাৰ কথাত বেয়া পালো আচলতে তোমাৰ খুৰা পৃথুৰ পছন্দৰ নহয় এটা সম্পৰ্কত এজনে আনজনৰ পছন্দ অপছন্দক বুজি পাব লাগিব ভৱিষ্যতে যদি পৃথুৱে তুমি বেয়া পোৱা কিবা কাম কৰিবলৈ বিচাৰে তেতিয়াহ'লে তুমি তাক বাধা দিব লাগিব আৰু সিও তোমাৰ কথা বুজি পাব লাগিব শুনিব লাগিব কিন্তু বৰ্মা সি মোৰ কথা নুশুনেও আৰু নুবুজেও সি পলিটিক্স কৰাটো আৰু MLA হোৱাটো মই নিবিচাৰো আচলতে মই পলিটিক্স বোলা বস্তুটো একেবাৰে বেয়া পাওঁ কিন্তু সি জানো মোৰ কাৰণে পলিটিক্স এৰিব পৃথুৱে পলিটিক্স কেতিয়াও নেৰে লাগিলে তোমাকে এৰি দিব সেইটোৱেই বাৰু বৰ্মা ৰাজৰ কিবা হৈছে নেকি মানে এইকেইদিন অলপ টেনশ্যনত থকা নিচিনা লাগিছে আৰু কাৰো লগত ভালকৈ কথাও পতা নাই ৰাজৰ প্ৰেম হৈছে কি কাৰ লগত ৰিনিছাৰ লগত নেকি